নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অসমত কোভিড-19 পৰা আৰোগ্যৰ হাৰ 94.13% লৈ বৃদ্ধি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ খেতিয়ক তথা শ্ৰমিকসকলক উপকৃত কৰিব পৰাকৈ পেকেজিঙৰ ক্ষেত্ৰত মৰাপাটৰ বস্তা ব্যৱহাৰৰ এটা প্ৰস্তাৱত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে ৰাজ্য চৰকাৰৰ সম্ভৱপৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা অসমতো আজি ধৰ্মীয় ৰীতি নীতিৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মিলাদ উন নবী পালন আৰু লখিমপুৰ জিলাৰ বাঁহগড়ত আজি বান ক্ষতিগ্ৰস্ত ৰাইজক আশ্ৰয় দিব পৰাকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বহুমুখী বান আশ্ৰয় গৃহৰ আধাৰশিলা স্থাপন এতিয়া শুনক বিতং বাতৰি অসমত কোভিড-19 পৰা আৰোগ্যৰ হাৰ 94.13% লৈ বৃদ্ধি পাইছে কালি দিনটোত কোভিড পৰীক্ষা সম্পন্ন কৰা 28,302 জন লোকৰ ভিতৰত 398 জনৰ দেহত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ইয়াৰে 110 জন কামৰূপ মহানগৰৰ ইয়াকে লৈ ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা 2,05,600ৰো অধিক হৈছে কালি 1057 জন লোক সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিয়া হয় ইয়াকে লৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা 1,93,000 অতিক্ৰম কৰিছে সম্প্ৰতি 11,138 জন লোক চিকিৎসাধীন হৈ আছে কালি দিনটো ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ নগাঁও 2 জন লখিমপুৰ শিৱসাগৰ কোকৰাঝাৰ আৰু বিশ্বনাথৰ এজনকৈ লোকৰ মৃত্যু হয় ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈ এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 923 হৈছেগৈ অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে পেকেজিঙৰ ক্ষেত্ৰত মৰাপাট বস্তা বাধ্যতামূলকভাৱে ব্যৱহাৰৰ নিয়মাৱলী সম্প্ৰসাৰণৰ এটা প্ৰস্তাৱত অনুমোদন জনাইছে নতুন দিল্লীত কালি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত 100% পেকেজিং মৰাপাটৰ বস্তাত কৰিব লাগিব যদিও চেনিৰ ক্ষেত্ৰত 20% ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছে তেওঁ লগতে কয় যে চেনি বিভিন্ন প্ৰকাৰৰ মৰাপাটৰ বস্তাত পেকিং কৰাৰ বাবে লোৱা সিদ্ধান্তৰ ফলত মৰাপাট উদ্যোগে গতি লাভ কৰিব এই সিদ্ধান্তৰ ফলত দেশৰ পূব আৰু উত্তৰ পূব প্ৰান্ত বিশেষকৈ অসম পশ্চিমবংগ বিহাৰ ওড়িশা অন্ধ্ৰপ্ৰদেশ মেঘালয় আৰু ত্ৰিপুৰাৰ খেতিয়ক তথা শ্ৰমিকসকল উপকৃত হ'ব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে লগতে ইথানল মিহলি পেট্ৰল কাৰ্যসূচীৰ অধীনত ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ বাবে ইথানল ক্ৰয় ব্যৱস্থাটো অনুমোদন জনাইছে পূৰ্বতে সমগ্ৰ দেশতে ইথানলৰ মূল্য একে আছিল যদিও এতিয়া ইয়াৰ মূল্য ভিন ভিন হ'ব তেওঁ কয় যে চেনিৰ পৰা উৎপাদন কৰা ইথানলৰ নতুন মূল্য প্ৰতি লিটাৰত 62 টকা 65 পইচা নিৰ্ধাৰণ কৰা হৈছে একেদৰে বি হেভি শ্ৰেণীৰ লালিৰ পৰা উৎপাদন কৰা ইথানলৰ মূল্য প্ৰতি লিটাৰত 57 টকা 63 পইচা আৰু চি হেভি শ্ৰেণীৰ লালিৰ পৰা উৎপাদন কৰা ইথানলৰ মূল্য 54 টকা 69 পইচা ধাৰ্য কৰা হৈছে ইয়াৰ উপৰি ইথানলৰ বাবে জিএছটি আৰু পৰিবহণ শুল্কও আদায় দিব লাগিব স্থানীয় উদ্যোগসমূহক সুযোগ প্ৰদান কৰাৰ লগতে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ ইথানলৰ পৰিবহণ হ্ৰাস কৰাৰ উদ্দেশ্যে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই অনুসৰি তেল বিপণন কোম্পানীসমূহে পৰিবহণ ব্যয় উপলব্ধতাৰ লেখীয়া কাৰকসমূহৰ কথা বিবেচনা কৰি ইথানলৰ কোনবিধ উৎস ব্যৱহাৰ কৰিব তাক নিৰ্ধাৰণ কৰিব চৰকাৰে ইথানল মিহলি পেট্ৰল কাৰ্যসূচী ৰূপায়ণ কৰি আছে এই কাৰ্যসূচীৰ অধীনত তেল বিপণন কোম্পানীসমূহে পেট্ৰলৰ সৈতে 10% ইথানল মিহলি কৰে বিকল্প তথা পৰিৱেশ অনুকূল ইন্ধনৰ ব্যৱহাৰ উদগনি যোগোৱাৰ উদ্দেশ্যে 2019 চনৰ 1 এপ্ৰিলৰ পৰা আন্দামান নিকোবৰ আৰু লাক্ষাদ্বীপৰ বাহিৰে দেশৰ বাকী অংশত কাৰ্যসূচী প্ৰৱৰ্তন কৰা হৈছে ৰাজ্য চৰকাৰে কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৱৰ্তী অঞ্চলত বাস কৰা লোকসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে সম্ভৱপৰ সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে বন পৰিৱেশ আৰু মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কালি সীমান্তৱৰ্তী লাইলাপুৰকে ধৰি বিভিন্ন অঞ্চল পৰিদৰ্শন কালত জনসাধাৰণৰ সৈতে মত বিনিময় কৰি এই বিষয়ে প্ৰকাশ কৰে তেওঁ স্থানীয় লোকসকলক জানিবলৈ দিয়ে যে সীমান্তৱৰ্তী অঞ্চলসমূহত শেহতীয়াকৈ সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি অৱসান ঘটোৱাৰ উদ্দেশ্যে তেওঁ আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে নিয়মীয়াকৈ পৰ্যালোচনা চলাই আছে
শ্ৰী শুক্লবৈদ্যই সীমান্ত নিৰীক্ষণ চকী আৰু স্থানীয় থানাসমূহত নিয়োজিত আৰক্ষী তথা নিৰাপত্তা বাহিনীৰ লোকসকলক যিকোনো ধৰণৰ আইন শৃংখলা পৰিস্থিতিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ পৰামৰ্শ আগবঢ়ায় তেওঁ লগতে কয় যে সীমান্তৱৰ্তী ৰাইজৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ তুলাৰতল আৰু বাঘেৱালা অঞ্চলত নতুনকৈ 2টা সীমান্ত নিৰীক্ষণ চকী স্থাপন কৰা হ'ব মন্ত্ৰীগৰাকীয়ে সিংগুৱাত নতুনকৈ স্থাপন কৰা সীমান্ত নিৰীক্ষণ চকীও পৰিদৰ্শন কৰে সীমান্ত অঞ্চলত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতিৰ ফলত জনসাধাৰণে সন্মুখীন হোৱা জটিলতাসমূহৰ বিষয়ে তেওঁ ৰাইজৰ সৈতে মত বিনিময় কৰে অঞ্চলসমূহ পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে কেইবাগৰাকীও গাঁও পঞ্চায়তৰ সদস্য ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা যুৱ মৰ্চাৰ জিলা তথা মণ্ডল সমিতিৰ সদস্য উপস্থিত আছিল অসম আৰক্ষীয়ে বাহিনীটোৰ সামৰ্থ্য বৰ্ধনৰ দিশত গ্ৰহণ কৰা উদ্ভাৱনী পদক্ষেপৰ বাবে চলিত বছৰৰ গভৰ্নেন্স নাও আৰক্ষী বঁটা লাভ কৰিছে দেশৰ বিভিন্ন প্ৰান্তৰ আৰক্ষীয়ে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপক উৎসাহিত কৰাৰ বাবে প্ৰদান কৰা এই বঁটা অসম আৰক্ষীয়ে শিশু মিত্ৰ কাৰ্যসূচীৰ বাবে লাভ কৰিছে অসম আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান হৰমিত সিঙে কালি ভাৰ্চুৱেল ব্যৱস্থাৰে আয়োজিত এটা অনুষ্ঠানত এই বঁটা গ্ৰহণ কৰে উল্লেখযোগ্য যে ইউনিচেফ আৰু উৎসাহ নামৰ ৰাজ্যৰ এটা শিশু অধিকাৰ সংস্থাৰ সহযোগত আৰক্ষীয়ে শিশু মিত্ৰ শীৰ্ষ কাৰ্যসূচী গ্ৰহণ কৰিছিল যোৱা বছৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ দ্বাৰা শিশু সম্পৰ্কীয় গোচৰৰ ক্ষেত্ৰত আৰক্ষী থানাসমূহে শীঘ্ৰে সঁহাৰি দিয়াৰ লগতে প্ৰয়োজনীয় কাম কাজ কৰাৰ ব্যৱস্থা কৰা হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰাজ্যৰ বিদ্যালয় আৰু অংগনবাড়ী কেন্দ্ৰসমূহলৈ বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান শাখাৰ মুখ্য অভিযন্তা মনিন দাসে কয় যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত অনুসৰি চৰকাৰী বিদ্যালয়সমূহক পাইপ যোগে পানী যোগান ধৰা হ'ব শ্ৰী দাসে কয় যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৪১,০০০ বিদ্যালয়ত সম্প্ৰতি পানী যোগানৰ সুব্যৱস্থা নাই আৰু এই বিদ্যালয়সমূহক জল জীৱন অভিযানৰ অধীনত সামৰি লোৱা হ'ব তেওঁ কয় যে জল জীৱন অভিযানৰ অধীনত চলিত বৰ্ষত ৰাজ্যখনৰ ১৩ লাখ পৰিয়ালক খোৱাপানীৰ সংযোগ প্ৰদান কৰা হ'ব এই ক্ষেত্ৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা ঠাইসমূহৰ লগতে অভিলাষী জিলাসমূহক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি তেওঁ প্ৰকাশ কৰে আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা কৰোনা সৃষ্ট পৰিৱেশৰ মাজতে উদ্যোক্তাসকলে এবাৰ কোভিডৰ নীতি নিয়ম মানি অনুষ্টুপীয়াকৈ লক্ষ্মী পূজাৰ আয়োজন কৰিছে অৱশ্যে ভক্তপ্ৰাণ ৰাইজে সুখ সমৃদ্ধি আৰু ধন ঐশ্বৰ্য প্ৰাপ্তিৰ কামনাৰে ঘৰে ঘৰে লক্ষ্মী পূজা পালন কৰিবলৈ প্ৰস্তুতি চলাইছে আজি সন্ধিয়া ৫:২১ পৰা কাইলৈ পুৱা ৭:২৮ লক্ষ্মী পূৰ্ণিমাৰ লগ্ন পৰিছে অৱশ্যে পূৰ্বৰ দৰে এইবাৰ পূজা উপলক্ষে বজাৰত প্ৰয়োজনীয় সামগ্ৰীৰ পৰিভৰ ঘটিছে যদিও গ্ৰাহকৰ অভাৱত ব্যৱসায়ীসকল হতাশ হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন ঠাইৰ লগতে চিৰাং জিলাৰ বিজনী চহৰৰ ঐতিহাসিক ১২৯ সংখ্যক শ্ৰী শ্ৰী লক্ষ্মী পূজা কোভিডৰ নীতি নিৰ্দেশনা মানি আজিৰে পৰা তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে আজি সন্ধিয়াৰ পৰা আৰম্ভ হ'বলগীয়া এই পূজাৰ আটাইকেইদিনতে আইসকলৰ নাম প্ৰসংগ অনুষ্ঠিত হ'ব পয়গম্বৰ হজৰত মহম্মদৰ জন্মদিনৰ লগত সংগতি ৰাখি দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় ৰীতি নীতিৰে মিলাদ উন নবী পালন কৰা হৈছে কোভিড-19 মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি আয়োজক সমিতিসমূহে এইবেলি মিলাদ উন নবী শোভাযাত্ৰা নুলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱশ্যে কোভিড নিয়মাৱলী পালন কৰি মিলাদ মেহফিলৰ আয়োজন কৰা হ'ব ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে এই উপলক্ষে দেশবাসীক শুভেচ্ছা জনাইছে লখিমপুৰ জিলাৰ বাহগড়ত আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানৰ সময়ত ক্ষতিগ্ৰস্ত লোকসকলক আশ্ৰয় দিব পৰাকৈ এটা বহুমুখী বান আশ্ৰয়গৃহৰ আধাৰশিলা স্থাপন কৰিব অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সৌজন্যত পৰীক্ষামূলকভাৱে এই বহুমুখী বান আশ্ৰয়গৃহ নিৰ্মাণ কৰা হ'ব লখিমপুৰৰ উপৰি ৰাজ্যখনৰ আন ৫খন বান ক্ষতিগ্ৰস্ত জিলা মাজুলী ধেমাজি বৰপেটা বিশ্বনাথ আৰু কাছাৰত নিৰ্মাণ হ'বলগীয়া এই আশ্ৰয়গৃহসমূহৰ বাবে চৰকাৰে ২,৫১ লাখ টকা ব্যয় কৰিব প্ৰতিটো বান আশ্ৰয়গৃহ বানপানীৰ সময়ত আশ্ৰয় তথা আন সময়ত অন্যান্য সামাজিক আৰু সাংস্কৃতিক কাৰ্যত ব্যৱহৃত হ'ব লোক নিৰ্মাণ বিভাগে IIT গুৱাহাটীৰ সহযোগত এই আশ্ৰয়গৃহৰ বাবে প্ৰয়োজনীয় আঁচনি যুগুত কৰিছে এনে আশ্ৰয়গৃহৰ ভিতৰত প্ৰায় ৪০০ লোক একেলগে থাকিব পাৰিব লগতে আশ্ৰয়গৃহসমূহত বিশুদ্ধ পানী যোগান
শৌচাগাৰ প্ৰস্ৰাৱগাৰ ৰান্ধনীশাল মহিলাৰ বাবে আছুতীয়া কোঠা আৰু চিকিৎসাৰ বাবে আছুতীয়া কক্ষ থাকিব সংকটৰ সময়ত প্ৰয়োজন সাপেক্ষে আকাশ মাৰ্গৰ পৰা হেলিকপ্টাৰ যোগে খাদ্য সামগ্ৰী চিকিৎসা সামগ্ৰী আদি যোগান ধৰাৰ বাবে এই আশ্ৰয় গৃহত প্ৰয়োজনীয় স্থান থাকিব লগতে জেনেৰেটৰ আৰু সৌৰ শক্তিৰ দ্বাৰা পৰিচালিত বিজুলীৰ ব্যৱস্থা থাকিব লখিমপুৰৰ বান আশ্ৰয় গৃহটোৰ লগতে মাজুলী জিলাৰ কৰতিপাৰ আৰু বৰপেটাৰ মন্দিৰ কনৰা গাঁৱত স্থাপন কৰিবলগীয়া আশ্ৰয় গৃহ দুটাও এবছৰৰ ভিতৰতে সম্পূৰ্ণ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে নগাঁৱৰ লাখোৱা বন্যপ্ৰাণী অভয়াৰণ্য অহা 1 নৱেম্বৰত পৰ্যটকৰ বাবে মুকলি কৰা হ'ব ইয়াৰ বাবে বন বিভাগে অভয়াৰণ্যখনৰ সুতিপাৰ বিট অফিচৰ নিকটৱৰ্তী কাটাখালক পৰ্যটকসকলক আকৰ্ষণ কৰিব পৰাকৈ সজাই পৰাই তুলিছে ইয়াৰ লগতে পৰ্যটকৰ আকৰ্ষণস্থলী দণ্ডুৱা বিলৰ পাৰকো বনভোজস্থলী হিচাপে গঢ়ি তোলা হৈছে ইফালে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দেশী বিদেশী পৰ্যটকৰ বাবে যোৱা 21 অক্টোবৰত আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পাছত অহা 1 নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় উদ্যানখনত হাতী সাফাৰী মুকলি কৰা হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জানিবলৈ দিছে দীৰ্ঘদিন ধৰি গতিৰোধ হৈ থকা কলংখুটিৰ পুনৰ উজ্জীৱিতকৰণৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিখন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ'ব কলিয়াবৰৰ হাতীমুৰাত আয়োজিত এটা অনুষ্ঠানত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই আঁচনিখন উদ্বোধন কৰিব উল্লেখযোগ্য যে নগাঁও চহৰখনক কলঙৰ বানৰ পৰা ৰক্ষা কৰাৰ উদ্দেশ্যৰে 1964 চনত মথাউৰি নিৰ্মাণেৰে এই সুঁতিটোক ভেটা দিয়া হৈছিল পৰৱৰ্তী সময়ত একাধিক বানত মথাউৰি ছিগি যোৱাৰ ফলত ইয়াক পুনৰ নিৰ্মাণ কৰিবলৈ দিয়া হয় আনহাতে ইয়াৰ সমান্তৰালভাৱে মধ্য অসমৰ জীৱন ৰেখা হিচাপে পৰিগণিত হৈ অহা কলঙক পুনৰ উজ্জীৱিত কৰাৰ বাবে বিভিন্ন পক্ষই দাবী উত্থাপন কৰি আহিছিল একেদৰে চৰকাৰীভাৱেও প্ৰয়োজনীয় জৰীপ অনুসন্ধান আদি ব্যৱস্থাৰ জৰিয়তে পৰ্যায়ক্ৰমে প্ৰচেষ্টা চলাই অহাৰ পাছত শেহতীয়াকৈ কলঙৰ পুনৰ প্ৰৱাহিত কৰাৰ উদ্দেশ্যে এই আঁচনি গ্ৰহণ কৰা হৈছে যোৱা নিশা ডুবাইত অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক 6 উইকেটত পৰাস্ত কৰে প্ৰতিযোগিতাৰ আজি আবুধাবিত হ'বলগীয়া এখন খেলত কিংছ 11 পাঞ্জাব ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব ধুবুৰীৰ গৌৰীপুৰ নিবাসী সাংবাদিক কুলধৰ দাসৰ যোৱা নিশা দেহাৱসান হয় তেওঁ মধুমেহ আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ আছিল এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চমু অৱলোকন অৰূপ কুমাৰ শৰ্মাৰ পৰা আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ বাতৰি কাকতে কলা শাখাত পঢ়িবলৈ ইচ্ছা কৰা পুত্ৰক জোৰ জুলুমকৈ অভিযন্তা বনাব খুজিছিল বুলি উল্লেখ কৰি যে এই পৰীক্ষাত হোৱা জালিয়াতিৰ বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে দৈনিক অসম কাকতে দেশৰ প্ৰতিগৰাকী নাগৰিকে পাব প্ৰতিষেধক শিৰোনামেৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া আশ্বাসৰ বাতৰি প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে আমাৰ অসম আৰু নিয়মীয়া বাৰ্তা কাকতে চিত্ৰশিল্পী চলচ্চিত্ৰ পৰিচালক গৌৰী বৰ্মনৰ মৃত্যুৰ বাতৰিক প্ৰথম পৃষ্ঠাত স্থান দিছে অসমীয়া প্ৰতিদিন কাকতে কৰোনা যুদ্ধৰ মাজতো দ্ৰুতগতিত দেশৰ অৰ্থনীতিৰ পুনৰুদ্ধাৰ সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এখন বাতৰি কাকতক দিয়া সাক্ষাৎকাৰৰ বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে দৈনিক জনভূমি কাকতৰ বাতৰিৰ শিৰোনাম বিশ্ব পৰ্যটন মানচিত্ৰত জিলিকি উঠিব ঐতিহাসিক ৰূপহী পথাৰ হ'ব বিশ্বমানৰ সংগ্ৰহালয় অসমীয়া খবৰ কাকতে AIDCৰ 15 কোটিৰ কেলেংকাৰীৰ বাতৰি এটা বক্স নিউজ হিচাপে প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে বাগজানৰ তৈলখাদত পুনৰ বিস্ফোৰণ হোৱা বুলি উল্লেখ কৰি এটা বাতৰি প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে আজি কাকতসমূহত প্ৰকাশিত আন বাতৰিৰ ভিতৰত আছে প্ৰতি কেজিত ৭৫,০০০ টকাত নিলাম অৰ্থডক্স চাহপাত সোণৰ সন্ধানত মহাৰাষ্ট্ৰ গুৱাহাটীৰ 4 স্থানত NIAৰ অভিযান মাজুলীত শিশু আৰু বয়োজ্যেষ্ঠ শিল্পী অভিযানে ৰাসলীলা ইত্যাদি এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চমু অৱলোকন ধন্যবাদ অৰু বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো অসমত কোভিড-19ৰ পৰা আৰোগ্যৰ হাৰ 94.13% বৃদ্ধি অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ খেতিয়ক তথা শ্ৰমিকসকলক উপকৃত কৰিব পৰাকৈ পেকেজিঙৰ ক্ষেত্ৰত মৰাপাটৰ বস্তা ব্যৱহাৰৰ এটা প্ৰস্তাৱত অৰ্থনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিৰ অনুমোদন আৰু আজি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ পূজা অসমতো আজি ধৰ্মীয় ৰীতি নীতিৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মিলাদ উন নবী পালন বাতৰি শেষ কৰাৰ পূৰ্বে কওঁ মাস্ক পৰিধান কৰক হাত ধুওক আৰু পৰস্পৰৰ মাজত কমেও 2 গজ দূৰত্ব বজাই ৰাখক কোভিডক পৰাজিত কৰক আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল